আপুনি যদি গুৱাহাটী মহানগৰীত চলাচল কৰোঁতে চিটি বাছত অহা যোৱা কৰে এই খবৰ আপোনাৰ বাবে। যদি আপুনি গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তলৈ যাওঁতে চিটি বাছ ব্যৱহাৰ কৰে তেনেহ'লে 1 জুলাইৰ পৰা আপুনি অতিৰিক্তভাৱে দিব লাগিব ভাড়া। এতিয়াৰ পৰা আপুনি উঠিলেই 20 টকা পৰ্যন্ত দিব লাগিব গুৱাহাটী মহানগৰীত চলাচল কৰা চিটি বাছত। আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ এখন চিটি বাছত মই যাত্ৰা কৰিছোঁ। বিভিন্ন ব্যক্তি এই চিটি বাছত অহা যোৱা কৰে আৰু তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। 1 জুলাইৰ পৰা যি অতিৰিক্ত ভাড়া, এই অতিৰিক্ত ভাড়া বৃদ্ধিৰ লগে লগে কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব বা কেনেধৰণৰ সমস্যা হ'ব, এই যিসকল লোক অহা যোৱা কৰে তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। ৰাতুল আহমেদ আছে, ৰাতুল আহমেদে দৰ্শকসকলক দেখাব। আৰু ইতিমধ্যেই মই উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীত চলাচল কৰা চিটি বাছসমূহৰ ভাড়া বৃদ্ধি সমান্তৰালকৈ ইতিমধ্যে মটৰ পৰিবহণ সন্থাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1 জুলাইৰ পৰা 70% উজনি অসমলৈ যোৱা যিসমূহ ভাড়া ছুপাৰ, সেই ছুপাৰসমূহৰো তেওঁলোকে ভাড়া বৃদ্ধিৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে হাতত লৈছে। কেনেধৰণৰ অসুবিধা হ'ব দাদা? 1 জুলাইৰ পৰা ভাড়া বৃদ্ধি হ'ব গুৱাহাটী মহানগৰীত। যদি আপুনি উঠাৰ লগে লগে আপুনি 20 টকা দিব লাগিব। উঠাৰ লগে লগে 20 টকা দিয়াটো পচিবল নহয়, কিয় আমাৰতো দৰমহা ভৰোৱা নাই। আমাৰ চেলাৰী যোনটো দৰমহা সেইটোৱে আছে, তো আমি ভাড়াটো যদি বৃদ্ধি হয় আমি কেনেকৈ চলিম? আমাৰতো চব মেনেজ কৰিব লাগে না। বহুত অসুবিধাৰ সৃষ্টি হ'ব, বহুত প্ৰব্লেমত পৰি যাম। আম জনতা বহুত প্ৰব্লেমত পৰি যাব। নোৱাৰি। ক'ত যাব এতিয়া? এতিয়া কাহিলীপাৰা যাম মই, কাহিলীপাৰা। সদায় আপুনি চিটি বাছতে অহা যোৱা? সদায় চিটি বাছতে অহা যোৱা কৰোঁ। ক'ৰ পৰা অহা যোৱা? জুৰোডৰ পৰা কাহিলীপাৰা। দাদা কোনফালে যোৱা হ'ব? কি কয়? এতিয়া কোনফালে যোৱা হ'ব? মই এতিয়া গণেশগুৰিলৈ যাম। হয়। ভাড়া বৃদ্ধি হ'ব CNGৰ লগতে এই যিসমূহ চিটি বাছ পূৰ্বৰ পৰা চলি অহা চিটি বাছত 1 জুলাইৰ পৰা আপুনি উঠাৰ লগে লগেই চিটি বাছত 20 টকাকৈ দিব লাগিব। অসুবিধা নহ'ব জানো সাধাৰণ লোকসকলৰ? বহুত অসুবিধা হ'ব আপোনাৰ। এইটো অসুবিধাটো আমি এতিয়া কেনেকৈ আপোনাৰ এইটো হিমন্ত বিশ্ব জানিব লাগে। এইটো যেনেকৈ এতিয়া আপোনাৰ 20 টকা দিয়াটো বহুত অসুবিধা, বহুতখিনি অসুবিধা হ'ব। হয়। আমি যিখিনি দৰমহা পাওঁ সেইখিনি দৰমহাৰ তাৰ ওপৰত এনেকৈ 20 টকা দিব নোৱাৰিমতো আপোনাৰ। ডিপাৰ্টমেণ্টত চাকৰি কৰে? কি ক'লে? মইতো কোম্পানী এটা কাম কৰোঁ। হয়। সদায় আপুনি চিটি বাছতে? হয় হয়, চিটি বাছত অহা যোৱা কৰোঁ। হয়। আন লোকসকলো আছে, মই যদি সম্ভৱ হয় অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ক'ত যোৱা হ'ব? মই সুন্দৰপুৰ। হয়। ভাড়া বৃদ্ধি হ'ব 1 জুলাইৰ পৰা, উঠাৰ লগে লগে 20 টকাকৈ দিব লাগিব। হয়, প্ৰব্লেম হয় যিহেতুকে আমি জব কৰি আছোঁ। অকণমান কমাই দিলে ভাল হয়, কাৰণ সাধাৰণ লোকৰ কাৰণে অলপমান প্ৰব্লেম হয় যিহেতুকে বঢ়াই দিলে সিহঁতেওতো কিবাকৈ চলি আছে ন। হয়, সেইটোৱে আৰু অলপমান। চিটি বাছতে অহা যোৱা কৰা হয়নে? হয় হয়, চিটি বাছতে যোৱা হয়। বেছি দূৰ নহয়, সুন্দৰপুৰহে, জুৰোডৰ পৰা। হয়। জুৰোডৰ পৰা সুন্দৰপুৰলৈ সদায় অহা? হয় হয় হয়। কিমান টকা লয় এতিয়া? মোৰ 10 টকা। আপুনি যদি পূৰ্বে 1 জুলাইৰ পৰা অৰ্থাৎ আৰু 15 দিনৰ পাছত যদি আপুনি 20 টকা দিব লাগিব। হয় হয়, প্ৰব্লেম হ'ব তেতিয়া। চৰকাৰে অলপ চাই চিতি ল'ব লাগে সেইবোৰ কথা, কাৰণ কি সাধাৰণ লোকৰ কাৰণে প্ৰব্লেম হয়। 20 টকা গ'লেতো অহা যোৱা 40 ৰুপিজ গুচিয়ে গ'ল ইপিনে। সেইটোৱে আৰু কমাই ল'লে ভাল হয়। গুৱাহাটীতে ঘৰ নে ইয়াত? মোৰ ঘৰ সোণাপুৰত হয়, মই ইয়াতে জবৰ কাৰণে ইয়াতে জুৰোডত থাকোঁ। হয়। বাইদেউ ক'ত যোৱা হ'ব? সুন্দৰপুৰ। এতিয়াৰ পৰা 1 জুলাইৰ পৰা ভাড়া বৃদ্ধি হ'ব, গম পাইছেনে? হয়, গম পাইছোঁ। তেতিয়া চাইকেল ব্যৱহাৰ কৰিব লাগিব, নহ'লে খোজকাঢ়ি যাব লাগিব। এনেকুৱা ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে, কাৰণ আমাৰ নিচিনা মানুহৰ নিচিনা বহুত অসুবিধা হয়। কাৰণ 20 টকা দি এইখিনি যদি আমি 10 টকাত আহোঁ, যদি 20 টকা হয় তেতিয়াতো প্ৰব্লেমটো হ'বই। কাৰণ আমিতো ইমান চেলাৰী এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানততো কেতিয়াও চেলাৰীটো বঢ়োৱাই নাই এতিয়ালৈ, গতিকে প্ৰব্লেমটো হ'বই। চৰকাৰে অকণমান ভাবি চাব লাগে এইটো বিষয় লৈ। যদিহে ভাড়া বৃদ্ধি হয় চাইকেল লৈ আহিব? চাইকেল নহ'লে খোজকাঢ়ি আহিব লাগিব। এনেকুৱা এতিয়াতো সেনেকুৱা অৱস্থাটো তেনেকুৱাই কৰিছে ন। স্কুটি চলোৱা, বাইক চলোৱাবোৰতো তেনেকুৱাই অৱস্থা হৈছে এতিয়া। অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে? মই বামুণী মৈদামৰ পৰা আহিছোঁ। হয়, এতিয়া গণেশগুৰি গৈ আছোঁ মই। 1 জুলাইৰ পৰা ভাড়া বৃদ্ধি হ'ব, উঠাৰ লগে লগে আপুনি 20 টকাকৈ দিব লাগিব। অসুবিধা হ'বনে নহয়? নিশ্চয় হ'ব অসুবিধা, কাৰণ চেলাৰীটো কমকৈ পোৱা যায়, তো প্ৰব্লেমটো হ'বই। তাকে যদি আপুনি সদায় চিটি বাছতে অহা যোৱা কৰে? হয়, মই চিটি বাছতে অহা যোৱা কৰোঁ। বাজেট আপোনাৰ কিমান মান হয় যেতিয়া আপুনি সদায় চিটি বাছত হয়? মোটামুটিতো আপোনাৰ 2000 টকা এটা হয়। অলপ অতিৰিক্তভাৱে অলপ বাঢ়িব অকণমান। ক'ত কাম কৰে? মই গণেশগুৰিত। হয়।
এই মুহূৰ্তত মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া হৈছে তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে 1 জুলাইৰ পৰা যদি ভাড়া বৃদ্ধি হয় ভাড়া বৃদ্ধিৰ লগে লগেই সাধাৰণ যিসকল লোক সেই লোকসকলৰ যথেষ্ট অসুবিধা হ'ব। সাধাৰণ যিসকল খাটি খোৱা লোক তেওঁলোকে আজিৰ দিনটোত কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি পোনপটীয়াভাৱে আমাৰ দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিছোঁ।